ডিভাইড আসাম 50-50 বুলি ইমান দিনে যি দাবী আছিলে এফচুৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক সমৰ্থন জনায় সেইটো দাবী চিৰদিনৰ কাৰণে তেওঁলোকে নোহোৱা কৰিলে তেওঁলোকে মানি ল'লে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি অসমতে থাকি এই অঞ্চলৰ উন্নতি চাওঁ প্ৰসাৰ হওক বিস্তাৰ হওক গতিকে বিটিআৰ চুক্তিৰ জৰিয়তে এই বিটিআৰ অঞ্চলত অসমীয়াসকলৰ যি অসমীয়া ভাষা আছে যি তেওঁলোকৰ মাতৃভাষা আছে ইয়াতে বাধ্যতামূলক হ'ল অসমৰ বিটিআৰৰ বাহিৰত বড়ো যি ভাষা আছিলে সহযোগী ভাষা হিচাপে স্বীকৃতি পালে গতিকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিলে ইয়াতে 4খন চেণ্ট্ৰেল ইউনিভাৰ্চিটিলৈ আহিলে কেইবাখনো কেঞ্চাৰ হস্পিটেল আহিলে কেইবাটাও কাৰিকৰী প্ৰশিক্ষণ বিদ্যালয় আহিলে গতিকে ইমান এটা আঁচনি হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে মই বাৰে বাৰে কৈছোঁ তিনিটাই মূল কথা যে শান্তি সমন্বয় আৰু উন্নতি মূল এটা শান্তি আৰু যি আমাৰ নিৰাপত্তা এইটো অট'মেটিকলি বিটিআৰ চুক্তিৰ পিছত লাহে লাহে ঘূৰি আহিছে গতিকে শান্তিটো ৰৈ থকা বস্তু নহয় ইয়াক ধৰি ল'ব লাগিব গতিকে এইটো আমি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী সেইকাৰণে প্ৰমোদ বড়োৰ নেতৃত্বত তেখেতৰ যি দক্ষ ৰাজনীতিবিদ আৰু তেখেতৰ যি এক আচৰণ বিভিন্ন জাতি জনগোষ্ঠীয়ে এতিয়া সমৰ্থন জনাইছে আৰু এই 7 তাৰিখ আৰু যি 10 তাৰিখ দুটা পৰ্যায়ৰ নিৰ্বাচন আছে এই নিৰ্বাচনৰ ইয়াতে অকল বড়োসকল নহয় অন্যান্য যি জাতি জনগোষ্ঠীয়ে বিপুলভাৱে তেওঁ সমৰ্থন কৰিব আৰু মই আপোনাক এটা সমীক্ষা দিওঁ 30ৰ অধিক আসন লাভ কৰি এইবাৰ কোকৰাঝাৰত বিটিআৰ চৰকাৰ হ'বলৈ গৈ আছে প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলৰ বিটিআৰ চুক্তিৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকক মুকলিকৈ সমৰ্থন জনাইছে আজিৰ যিটো বড়ো ভূমিৰ বা বিটিআৰ অঞ্চলৰ যিটো ৰাজনৈতিক বা সামাজিক পৰিপ্ৰেক্ষিত আপচুৰ সমৰ্থন অনিবাৰ্য বা অপৰিহাৰ্য বুলি আপুনি ক'ব বিচাৰে ইয়াত চৰকাৰৰ স্থান দখল কৰে চাওক আপচুৰ যি নেতৃত্বত বড়ো ভাইসকলৰ এখন মঞ্চ যিটো মঞ্চত বড়ো ভাইসকলৰ মন প্ৰাণ চেতনা চব সোমাই আছে তেওঁলোকে বিচাৰিছে 40 বছৰে তেওঁলোকৰ এটা দাবী আছিল যে এই অঞ্চলত বড়োসকলে তেওঁলোকৰ ভাষিক তেওঁলোকৰ অৰ্থনৈতিক তেওঁলোকৰ সাংস্কৃতিক এইবিলাক অক্ষুণ্ণ থাকক গতিকে তেওঁলোকে এতিয়া দেখিছে যে ইউপিপিএল দলৰ নেতৃত্ব প্ৰমোদ বড়োই লৈছে প্ৰমোদ বড়োই অসমৰ তেওঁলোকৰ সভাপতি আছিলে এখন বিটিআৰ চুক্তি হৈ গ'ল গতিকে চুক্তিৰ পিছত ডেফিনেটলি বড়ো ভাইসকলে আৰু বিশেষকৈ আমাৰ আপচুৰ যুৱকসকলে এই নিৰ্বাচনত একদম তেওঁলোকে পূৰ্ণ সমৰ্থন কৰিছে আৰু অকল আপচুৱে নহয় কোচ ৰাজবংশীসকলো আছে আমাৰ লগত আদিবাসীসকলো গোৰ্খাসকলো আছে অসমীয়া যিসকলৰ ছাত্ৰ সংগঠন আছে নাথ যোগিকা আদি সকলো ছাত্ৰ সংগঠনে ইয়াত স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাই আছে আমি দেখিবলৈ পাইছোঁ যে পোষ্ট প্ৰমোদ বড়ো পুনৰবাৰ NDFBৰ কিছু ফেকশ্যনৰ মাজত তেওঁলোকৰ কিছু অভিমত তেওঁলোকৰ মিলি অহা নাই কিছু ডিফাৰেঞ্চেছ আহিছে কিছু মতানৈক্য ঘটিছে তেনেস্থলত একাংশই BPFত অংশগ্ৰহণ কৰিছে একাংশই UPPLত অংশগ্ৰহণ কৰিছে আপোনালোকে বাৰম্বাৰ ক'ব বিচাৰিছে UPPLৰ তৰফৰ বা আপচুৰ তৰফৰ পৰাও ষ্টেটমেণ্ট ইছ্যু কৰা হৈছে যে UPPL ইজ ইনএভিটেবল টু একমডেট দ্য BTR একৰ্ড চিগনেটৰিজ যেতিয়া বিভক্ত তেনেস্থলত আপুনি গোটেই পৰিস্থিতিটো কি ধৰণে আপুনি বিশ্লেষণ কৰে চাওক এটা মই কথা কওঁ যোৱা 17 বছৰে 2005ৰ পৰা 2020লৈকে 15 বছৰ আৰু প্ৰায় 18 মাহ 2 বছৰমান ইণ্টেৰিয়ম এই 17 বছৰত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ যিসকল দলৰ মানুহ তেওঁলোকে ইয়াতে খালি ধন প্ৰলোভন এইবিলাক দিয়ে ৰাইজক ইয়াতে শাসন কৰিলে বিভাজনৰ নীতি কৰিলে এইবাৰো NDFB যেতিয়া চুক্তি স্বাক্ষৰিত হ'ল যি চিগনেটৰীৰ কথা কৈছে এই চুক্তি স্বাক্ষৰিত কৰা কিছু ব্যক্তিক তেওঁলোকে ধনৰ জৰিয়তে প্ৰলোভনৰ জৰিয়তে তেওঁলোকক সলিয়া কৰিলে মই এইটো কৈছোঁ স্পষ্ট কথা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু NDFBৰ যিসকলে চুক্তি স্বাক্ষৰকাৰী তেওঁলোকে যি চুক্তি স্বাক্ষৰ কৰিলে চুক্তি স্বাক্ষৰকাৰীসকলে হাগ্ৰামা মহিলাৰীৰ তেওঁৰ যি চলনা এই চলনা তেওঁলোকে ভৰি দিলে একমাত্ৰ তেওঁলোকৰ একচুৱেলি তেওঁলোকৰ মূল দায়িত্ব আছিলে কৰ্তব্য আছিলে তেওঁলোকৰ জাতি আৰু তেওঁলোকৰ এই মাটিৰ যি অস্তিত্বৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছিলে সংগ্ৰামী নেতৃত্ব আচলতে ঘপককৈ বা এনেকৈ চিধাচিধিকৈ হাগ্ৰামা মহিলাৰীক কিন্তু কোনো ধৰণৰ সমৰ্থন কোনো যুক্তি নাছিলে কাৰণ প্ৰমোদ বড়োইতো আগবাঢ়ি গৈহে আছিলে এখন চুক্তি হৈছিলে তেওঁলোকে এটা ডিজাইন বনাই আছিলে ডেকোৰাম বনাই আছিলে কেনেকৈ আগবাঢ়িব ৰুট মেপ তৈয়াৰ কৰি আছিলে কিন্তু তেওঁলোকে একো নাছিলে অকল ধনৰ লোভত হাগ্ৰামা মহিলাই তেওঁলোকৰ নিজৰ পকেটত সোমালে আৰু তেওঁলোকক এতিয়া তেওঁলোকৰ কোনো অস্তিত্ব নাই ডিচেম্বৰ 12 তাৰিখে BTRত শেষ হাঁহি কোনে মাৰিব ডেফিনেটলি UPPLে মাৰিব নতুন চিফ প্ৰমোদ বড়ো নিশ্চয় আমি তেখেতৰ নেতৃত্বতে আগবাঢ়িছোঁ সকলো জাতি बहुत बहुत धन्यवाद हमारे साथ जुड़ने के लिए थैंक यू सो मच फॉर योर इंसाइट ऑन दिस crucially important BTR elections. We sign off for now with camera person Jeetan from Bari. We head on. You stay tuned for what coverage from BTR.